নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় আৰু ভাৰত চৰকাৰে যোনটো ষ্টেপ লৈছে, বিজেপিয়ে যোনটো ষ্টেপ লৈছে, সঠিক ষ্টেপ লৈছে। এয়া কি কিবা ওলাইছে নহয়, ককৰোচ জনতা পাৰ্টি। আমাৰ নামটো তেনেকুৱা নহয়, আমাৰ নামটো অলপ বেলেগ আমি থৈছোঁ। ককৰোচ জনতা পাৰ্টি নহয়, আমাৰটো হ'লগৈ অল্ড ককৰোচ জনতা পাৰ্টি অফ ভাৰত। ঠিক আছে। তো গতিকে তেওঁলোকৰ লগত কিন্তু জাষ্ট একদম বিপৰীত মেৰুত আমি অৱস্থান কৰি আছোঁ আৰু কোনো টেনশ্যন নল'ব। আমি চৰকাৰক তৈলমৰ্দন কৰিবলৈ নাই, কিন্তু আপোনালোকে নাভাবিব যে ৰঞ্জন চৌধুৰী তৈলমৰ্দন নাই, নাই, একদম খোলাখুলি আচল কথাটো কৈ আছোঁ। কাৰণ নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতাটো সেইটোকে কয় ন। কাৰণ মই কোনোবাই নাচিব বুলি মই নাচি থাকিব নোৱাৰিম নহয়। তো যি নহওক, তেওঁলোকক অলৰেডি ছ'চিয়েল মিডিয়াত বেন কৰা হৈছে আৰু চৰকাৰেও কৈছে যে পুলিচ একশ্যন লোৱা হ'ব। জুবিন অনুৰাগী জাষ্টিছ ফৰ জুবিন যিমান ৰেকৰ্ড কৰিব পৰা নাই, সেইটোকে কিন্তু চেৰাই গৈছে। ইভেন বিজেপিৰ, কংগ্ৰেছৰ যে IT চেল, যি ফলোৱাৰ্ছ, চব যিমান যি ৰেকৰ্ড আছে চব কিন্তু তছনছ কৰি দিছে। কোন? মাত্ৰ এটা শব্দ। তেতিয়াহ'লে অল্ড বুলি মই কেলৈ কৈছোঁ, সেইটো ভিডিঅ' শেষলৈকে আপুনি শুনিব লাগিব, বুজিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ ইয়াত নিশ্চিতভাৱে তৃতীয় শক্তিৰ কিবা এটা কথা আছে। কাৰণ আমি যে অল্ড ককৰোচ কেইটা আছোঁ নহয়, মই নিজেওতো অল্ড ককৰোচ। এতিয়া ককৰোচ কি? ককৰোচ বুলি কওঁতে যুৱ চামক বুজাব খুজিছে তো ন। আমি অল্ড ককৰোচ হিচাপে কিন্তু আমাৰো দায়িত্ব আছে। তো গতিকে আমি আমাৰ সেই দায়িত্বটো পালন কৰা উচিত। আৰু মই চিয়'ৰ যে চৰকাৰ কিন্তু আমাৰ এইখন কোনো বেন নকৰে। আমি চৰকাৰক তৈলমৰ্দন কৰা নাই, কিন্তু আচল কথাটো ক'ব বিচাৰি আছোঁ। এয়া হ'ল যে এনেকৈ ছ'চিয়েল মিডিয়াৰ যোগেদি কোনোবা যদি পাৱাৰত আহিব খোজে, এইটো কিন্তু দেশৰ কাৰণে শুভ নহয়। আৰু ইয়াৰ আঁৰত এই যে টুকৰে গেং, আৰবান নক্সাল, এই কিবা না কিবা এটা লিংক থাকিব লাগিব। তো আমাৰ কনষ্টিটিউশ্যনটো কি? যদি আপোনালোকে আমাৰ এইটোক লাইক কৰে, শ্বেয়াৰ কৰিব বিচাৰে, আমাৰ কনষ্টিটিউশ্যন কি? আমি কি বিচাৰিছোঁ? তেওঁলোকে কৈছে যে না, কোনোবা যদি দল বদলু কৰে তেতিয়াহ'লে 20 বছৰলৈকে সি কণ্টেষ্ট কৰিব নোৱাৰে। আমি জানো আমাৰ ষ্টেণ্ডটো হ'ল আপুনি দল বদলু কৰিব পাৰে, একদম একদিন আগতো নহয়, নমিনেশ্যন দিয়াৰ আগমুহূৰ্ততো আপুনি দল বদলু কৰিব পাৰে, কোনো দিগদাৰ নাই। যদি পাব্লিকে মোক ভোট দিয়ে, আপোনাৰ কি প্ৰব্লেম আছে? আমাৰ দেখোন ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ বঢ়িয়া ভোটত জিকিছে, যিকেইটা আহিছে চবে ভাল মাৰ্জিনত জিকি আছে। কি প্ৰব্লেম? দুখটো নেতাৰ নহয়, দুখ কাৰ? দুখ প্ৰজাৰ। তো প্ৰজাৰ দুখটো সেই ৰাষ্ট্ৰই কেলৈ মূৰ পাতি ল'ব? সেইটো কোনো মতলব নাইকিয়া নহয়। মই চিম্পুল এটা এক্সাম্পল দিওঁ। আমি অল্ড ককৰোচ কোন? এতিয়া যদি মই নেশ্যনেল কনটেক্সটত ক'ব যাওঁ, সেইটো এটা পাৰ্টিৰ নাম আছে, মই কৈ দিছোঁ আপোনাক, ইণ্ডিয়ান ৰিপাব্লিকান পাৰ্টি। ৰামদাস যাৰ মুখীয়া হয়, তেওঁ যেতিয়া সুবিধামতে, কাৰণ পাৰ্টিখন চলিব থাকিব লাগিব ন, তেওঁ সুবিধামতে বিজেপিক ছাপোৰ্ট কৰে, তেওঁ সুবিধামতে কংগ্ৰেছক ছাপোৰ্ট কৰে। এনেকুৱা নহয় যে কংগ্ৰেছে ক'ব নোৱাৰিব ন আমাক ছাপোৰ্ট কৰা নাই। হয়, অল্ড ককৰোচৰ মাজত কিন্তু আমাৰ সমুজ্জ্বলো আছে। তেওঁ পাৰ্টিক ছাপোৰ্ট কৰা নকৰা নহয়, কিন্তু তেওঁ তলে যি কাম কৰে, সেইটো তেওঁ কেতিয়াবা কংগ্ৰেছৰ ফেভাৰত কাম কৰি আছে, কিয় বিজেপিৰ ফেভাৰত কাম কৰে, কিন্তু সেইটো তলে কৰে। এই একদম বেলেগ ধৰণৰ ককৰোচ। তো আপোনালোকে মন কৰিব যে ইণ্ডিয়াৰ চবতকৈ বেছি বুদ্ধিমান আৰু বুদ্ধিজীৱী, সজাগ যদি জনতা কোনোবা আছে, এইটো কিন্তু ৱেষ্ট বেংগল আছিলে। কাৰণ ব্ৰিটিছে কৈছিলে যে বেংগল আজি যিটো চিন্তা কৰে, ইণ্ডিয়া সেইটো কালি চিন্তা কৰে। সেইটোতো এনেই কোৱা নাই নহয়, নাই কোৱা ন। এইটো আপুনি চাওক, লাষ্ট যোনটো ইলেকশ্যন হ'ল, ইলেকশ্যনত কি দেখিলোঁ আমি? যে কিমান লাখ মানুহ নাম কাটি গ'ল, কিমান লাখ মানুহৰ ভোট দিবই নোৱাৰিলে, SIR হওক বা যি হওক। কিন্তু আজি পশ্চিমবংগৰ যিবিলাক বুদ্ধিজীৱী আছে, তেওঁলোকেতো সোচ্চাৰ হোৱা নাই। তেওঁলোকেতো 2011 লাষ্ট সোচ্চাৰ হৈছিলে, তাৰপিছত হৈছে নেকি? নাই হোৱা নহয়, হোৱা নাই। তো গতিকে আমাৰ 20 বছৰৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই, যাব পাৰে। কোনোবাই কৰাপশ্যন কৰিব বিচাৰে, কৰিব পাৰে, কোনো দিগদাৰ নাই। যদি কৰাপশ্যন কৰিছে, তাৰ ঘৰত আমাৰ এই ডেকাচাম আছে কিহৰ কাৰণে? তাহাঁতি গৈ আক্ৰমণ কৰিলে হ'ল। ছ'চিয়েল মিডিয়া নহয়,
আপুনি যেতিয়ালৈকে ৰাজপথলৈ নোলাব কোনো বিপ্লৱ সম্ভৱ নহয়। পৃথিৱীত ক'তো হোৱা নাই, পৃথিৱীত ক'তো হোৱা নাই। আৰু এইটো কোনে কৰাইছিলে? আম আদমি পাৰ্টি। তো আম আদমি পাৰ্টিটো আম নহয়, সাধাৰণ নহয়, কিন্তু এওঁলোকৰো কিন্তু বহিৰাষ্ট্ৰৰ লগত লিংক আছে। তো গতিকে এইবিলাক কাৰবাৰ আমাৰ দেশৰ সাৰ্বভৌমত্বৰ কাৰণে কিন্তু ডেঞ্জাৰ হয়। আমি কোনো পধ্যে এইবিলাক মানি ল'ব নোৱাৰোঁ। হয়, আমাৰ নিচিনা যিবিলাক অ'ল্ড কক্ৰ'চ আছে, সমুজ্জ্বল ভট্টাচাৰ্যী, মই আছোঁ, বা ধৰি লওক যিবিলাক আমাৰ পেঞ্চনধাৰী বুদ্ধিজীৱী আছে নহয়, এই বুদ্ধিজীৱীবিলাকক মনত পেলাকচোন, অ'ল্ড কক্ৰ'চ, সেইবিলাকে অ'ল্ড কক্ৰ'চ। তেওঁলোক এলায়েন্স হ'ব লাগে বুলি অখিল গগৈৰ লগত, লুৰিণৰ লগত কিমান এক্টিভ হৈ আছিলে, একদম ইফালে ইফালে দৌৰি আছে, মিটিং কৰি আছে, আলোচনা, ফেচবুক পোষ্ট কিবা কিবি কৰি আছিলে। এতিয়া যেতিয়া দেখিলে একদম পূৰা তেল হৈ গ'ল কেছটো, এতিয়া কিন্তু এই যে বুদ্ধিজীৱী কক্ৰ'চবিলাক আছে, অ'ল্ড কক্ৰ'চ, যিবিলাকে পেঞ্চন পাই আছে, মোৰ পেঞ্চন নাই, কিন্তু তেওঁলোকৰ ৮০,০০০ৰ পৰা ১,০০,০০০ টকাৰ ওপৰত পেঞ্চন পাই আছে। পেঞ্চন পাই পেঞ্চনভোগী বুদ্ধিজীৱী। মোক কোনোবাই কৈ আছে মই বুদ্ধিজীৱী, কিন্তু মই পেঞ্চনভোগী নহয়, মই চৰকাৰৰ পৰা কোনো সুবিধা লোৱা নাই। ডিফাৰেঞ্চ সেইটোৱে। তো গতিকে এই কথা বতৰাবিলাক ঠিক হোৱা নাই। এইটোত মানে দেশত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব লাগিব। এতিয়া দেখিছোঁ আছু বোলে ওলাইছে হেৰিত মূল্যবৃদ্ধিৰ এগেইনষ্টত। এই মুহূৰ্তত কেলে ৯ এপ্ৰিলৰ আগত কোনো কি মূল্যবৃদ্ধি হোৱা নাছিলে নেকি? চব আটাৰ কেজি কি ২ টকা আছিলে নেকি? চাউলৰ কেজি কি ৫ টকা আছিলে? তেনেকুৱাতো নহয়। এতিয়া কি হ'ল? এইবিলাক হ'লগৈ এই সমুজ্জ্বল ভট্টাচাৰ্য যিবিলাক আছে নহয়, অ'ল্ড কক্ৰ'চ, তেওঁলোকে যোনটো ভূমিকা পালন কৰিব লাগে তেওঁলোকে কৰা নাই। আজি ২ বছৰ হ'ল মই ইউটিউব চলাই আছোঁ। মই এজ এ অ'ল্ড কক্ৰ'চ, মই কিন্তু মোৰ যোনটো কাম যুৱহামক সজাগ কৰা, সচেতন কৰা, মই চেষ্টা কৰি আছোঁ। মোৰতো উপায় নাই, কাৰণ গোবৰ সোমাই গৈছে। মই চেষ্টা কৰি আছোঁ, অহৰহ চেষ্টা কৰি আছোঁ, আৰু চেষ্টা কৰি যাম। তো গতিকে মই আশা কৰিম চৰকাৰ মোৰ ওপৰতো কোনো পুলিচ একশ্যন নল'ব। মই ভয় খাওঁ তেনেকুৱা নহয়, মই কিন্তু জেল খোৱা মানুহ দেই। এই গৰু চুৰি কৰিবলৈ গৈ নহয়, আন্দোলন কৰিবলৈ গৈ জেল খোৱা মানুহ। আৰু জেলৰ পৰা ওলোৱাৰ পিছত অখিল গগৈৰ নিচিনা কিন্তু মই ক'তো কণ্টেষ্টো কৰা নাই। মই কণ্টেষ্টো কৰিব পাৰিলোঁ হয়। মইতো ইয়াৰ আগতো কৈছোঁ ন, ২০০৬, ২০১১ কংগ্ৰেছ আৰু বিজেপি দুইটাৰ পৰা মই অফাৰ পাইছোঁ, আৰু ফ্ৰী অফ কষ্ট। তো গতিকে মই সেইবিলাক নকৰোঁ। মই এটা পাৰ্টিকুলাৰ আদৰ্শক বিশ্বাস কৰোঁ। যাৰ যোনটো ভুল আছে, ভুলটোতো ভুল। সেইটোক লৈ ৰাহুল গান্ধী কৈ আছে, ৰাহুল গান্ধী কি খাই বৈ কাম নাই নেকি? তেওঁ দেখোন যুৱহামক তেওঁ অৰ্গেনাইজ কৰিব পৰা নাই। তেওঁ একজনতো অ'ল্ড কক্ৰ'চ হয়, বিয়া কৰা নাইতো কি হ'ল? তেওঁ অ'ল্ড কক্ৰ'চ নহয় নেকি? তেওঁ য়ং জেনেৰেশ্যনক, তেওঁ জেনজিক তেওঁ মবিলাইজ কৰিব পৰা নাই, সেইটো তেওঁৰ বিফলতা। তেওঁ সেইটোৰ ওপৰত বহুত কিবা কিবি বকি আছে। চ' সেইবিলাক কোনো পধ্যে মানে গ্ৰহণযোগ্য নহয়। আপোনালোকে বিন্দাছ কমেণ্টছ কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব কৰক। মই আপোনালোকক গেৰেণ্টি দিছোঁ, আপোনালোকে কমেণ্টছ কৰাৰ কাৰণে কিন্তু আপোনালোকৰ ওপৰত কোনো লিগেল একশ্যন নহ'ব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।